এনচিয়েণ্ট কুংফু একাডেমি আমাৰ 12জন খেলুৱৈ গৈছিলে 12জনে ব্ৰঞ্জ চিলভাৰ গ'ল্ড পাইছে আৰু লগতে আমাৰ ছেকেণ্ড বেষ্ট টিম পাইছোঁ অল আছাম আৰু আপোনাৰ ডিচিপ্লিন ট্ৰফি পাইছোঁ লগতে আৰু নেশ্যনেল চিলেকশ্যন গেম আছিলে এইটো নেশ্যনেলৰ কাৰণে দিল্লীত আছে নেশ্যনেল আপোনাৰ 24 25 26 27 তাৰিখলৈকে দিল্লীত আছে আমাৰ সকলোৰে চিলেকশ্যন পাইছে 12জনে চিলেকশ্যন পাইছে সকলো ভগৱানৰ ওপৰতে আশীৰ্বাদ যদি সকলোৱে আশীৰ্বাদ কৰে তেতিয়া নেশ্যনেলত ভাল ফল পাম বুলি আশা ৰাখিছোঁ সকলো গাৰ্জেণ্টৰ ওপৰতো বহুত নিৰ্ভৰ কৰিবলগীয়া হয় গাৰ্জেণ্টে বহুত সহায় কৰে প্ৰেক্টিছতো অনা নিয়া কৰে তেওঁলোকে সহায় কৰে আৰু খেলিবলৈও লৈ যায় সেইকাৰণে গাৰ্জেনকো ধন্যবাদ দিছোঁ আৰু ওচৰ চুবুৰীয়াও বহুত ধন্যবাদ দিছোঁ উত্তৰ পশ্চিমাঞ্চলবোৰ বহুত সহায় কৰে লগতে যিখিনি আমাৰ ষ্টুডেণ্ট তেওঁলোকে বহুত কষ্ট কৰিছে আমি এতিয়ালৈকে বেষ্ট টিম 10-15 বাৰ ওপৰত পাইছোঁ বেষ্ট টিমো ছেকেণ্ড বেষ্ট টিমো পাইছোঁ অল আছাম বেষ্ট টিম আমি এতিয়ালৈকে 5 বাৰমান পাইছোঁ বেষ্ট টিম আৰু আমাৰ বেষ্ট প্লেয়াৰো পাইছে কেইবাবাৰো দেৱাংগন হেনচোৱা পাইছে বেষ্ট প্লেয়াৰ পাইছে এবাৰ তাৰপিছত এনেকৈ কেইবাজনো পাইছে আজি অহা নাই কেইবাজনো 12জনৰ তাৰ 2জন অহা নাই এতিয়ালৈকে আমাৰ কেইবাজনো বেষ্ট প্লেয়াৰ পাইছে আগতো খেলা ভাল ফল পাইছোঁ সেইকাৰণে ভগৱানৰ পৰা আশা ৰাখিছোঁ নেশ্যনেলতো যেনে আমি কিবা ভাল ফল পাম বুলি আশা ৰাখিছোঁ আমাৰ 2005 চনতে মই প্ৰতিষ্ঠা কৰিছিলোঁ মোৰ লগৰ বন্ধু এজনো আছিলে তেওঁৰ সৈতে আমি একেলগে প্ৰতিষ্ঠা হৈছিলোঁ প্ৰশান্ত গায়ন তেওঁ মই দুইজনে একেলগে প্ৰতিষ্ঠা কৰিছিলোঁ আজিও দেশ চলি আছে এতিয়া বৰ্তমান আগবঢ়াই মানে গাৰ্জেনৰ ওপৰতো বহুত নিৰ্ভৰ কৰিবলগীয়া হয় প্ৰেক্টিছৰ ওপৰতে মেইন প্ৰেক্টিছখিনি সকলো গাৰ্জেণ্টে প্ৰেক্টিছত টাইমৰ মতে আনিলে প্ৰেক্টিছ কৰিলে খেলৰ সময়খিনি তেওঁলোকে সহায় কৰিব লাগিব তেতিয়াই আমি বহুত আগবাঢ়ি যাব পাৰোঁ সেইকাৰণে মই গাৰ্জেণ্টলৈ অনুৰোধ কৰিছোঁ যেনে প্ৰেক্টিছ ৰেগুলাৰ হয় আৰু তেতিয়াহে আমি ভাল ফল পাম প্ৰেক্টিছৰ অনুভৱ একো ফল নাপাম নহ'ব আমি সেইকাৰণে অনুৰোধ কৰিছোঁ প্ৰেক্টিছলৈ যেনে ৰেগুলাৰ প্ৰেক্টিছ কৰিলে ভাল হ'ব বুলি আশা ৰাখিছোঁ আমাৰ সপ্তাহত মোৰ ঘৰত 3 দিনকৈ হয় আপোনাৰ মঙলবাৰে হয় বৃহস্পতিবাৰে শুকুৰবাৰে হয় আৰু দেওবাৰে হয় বাকী মোৰ প্ৰাইভেট ক্লাছ থাকে বেছি তেনেদৰে চলাই আছোঁ আৰু প্ৰশিক্ষণটো ষ্টুডেণ্ট আছে আমাৰ বহুত দূৰতো আছে কমাৰগাঁও গায়নগাঁও আপোনাৰ ঘৰফলীয়া মালোৱালি আপোনাৰ এলেংমৰা গৰখীয়াদল তাৰপিছত আপোনাৰ ৰিচাৰ্চো আছে ৰিচাৰ্চৰ সৰু ল'ৰা এজন আছে আমাৰ লগতে প্ৰিয়ম তেওঁ এবাৰ ছেকেণ্ড পজিশ্যন পাইছে ধুনীয়া খেলিছে তাৰপিছত এনেকৈ আছে আমাৰ RLৰ আছে আপোনাৰ পুলিবৰ আছে যথেষ্ট আছে ষ্টুডেণ্ট মোৰ খেলিবলৈ যোৱা আৰু প্ৰেক্টিছো কৰিছে মোৰ আনুমানিক 179টা আছে ৰেগুলাৰ প্ৰেক্টিছ কৰি থকা 179টা আছে এনেই হিচাপত 200ৰ ওপৰত আছে এনেই ৰেগুলাৰ প্ৰেক্টিছ 179 মান আছে আৰু নমস্কাৰ মোৰ নাম শ্ৰী দেৱাংগন চেনচোৱা মই গুৱাহাটীত খেলিবলৈ গৈছিলোঁ মই ছেকেণ্ড পজিশ্যন পাইছোঁ আৰু মই ভালদৰে খেলিছোঁ আৰু মই ইয়াৰ আগৰ খেলখনত বেষ্ট প্লেয়াৰ পাইছোঁ আৰু মই বহুতবাৰ ইয়াৰ পিছৰখনতো ফাৰ্ষ্ট হৈছিলোঁ টিয়কত খেলিবলৈ গৈছিলোঁ তাৰ পিছৰখন ডিব্ৰুগড়ত খেলিছিলোঁ ছেকেণ্ড হ'লোঁ তিনিচুকীয়াত গৈছোঁ মঘাৰাজা গৈছোঁ মোৰ যেতিয়া প্ৰথম খেল হৈছিলে মই মালোৱালিত খেলিছিলোঁ মালোৱালিৰ ৰঙামঞ্চত খেলিছিলোঁ যেতিয়া মোৰ প্ৰথম খেলখন তাত মই ছেকেণ্ড হৈছিলোঁ মোক ছাৰে ভালদৰে শিকাই ছাৰৰ কাৰণে মই ইমানখিনি শিক্ষা গ্ৰহণ কৰিব পাৰিছোঁ এইখিনিকে কৈ মই চমু বক্তব্য মই পাৰ্পল বেল্ট পাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰী দীপ্তা বৰা কি খেল খেলা তুমি মই কম্ফু খেল গুৱাহাটীত অনুষ্ঠিত হৈছিলে খেল কি পজিশ্যন পালা ছেকেণ্ড পজিশ্যন পালোঁ কি মেডেল পাইছা চিলভাৰ মেডেল তুমি ক'ত প্ৰেক্টিছ কৰা মোক ছাৰে ঘৰত কৰাইগৈ কোন ছাৰে নাম কি উজ্জ্বল ছাৰ উজ্জ্বল ছাৰে কেনেকুৱা লাগে এই খেল খেলিবলৈ বহুত ভাল লাগে আগলৈ কি হোৱাৰ সপোন আছে এই খেলৰ জৰিয়তে আগলৈ এনেকৈ ভাল এটা হোৱাৰ সপোন আছে কম্ফু খেলৰ মানে খেলুৱৈ হোৱাৰ সপোন আছে ন নামটো অনন্যা শইকীয়া কি খেল খেলা তুমি কম্ফু কোনে শিকাইছে তোমাক উজ্জ্বল ছাৰ উজ্জ্বল ছাৰে কি বেল পাইছা মই ব্ৰাউন বেল্ট গুৱাহাটীত খেলিছিলা গুৱাহাটীতো খেলিছোঁ কি মেডেল পালা মই ফাৰ্ষ্ট গ'ল্ড মেডেল
কেনেকুৱা লাগিছে এই গ'ল্ড মেডেল পাই? বহুত ভাল লাগিছে। আগলৈ কি হোৱাৰ সপোন আছে? এজন ভাল খেলুৱৈ হোৱাৰ সপোন আছে।